ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বনাইছিলোঁ ভোলৰ সৈতে মাছৰ আঞ্জা। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এই আঞ্জাখিনি বনাবৰ বাবে মই ভোল, আলু আৰু এটা বিলাহী লৈছোঁ, লগতে মাছখিনিও লৈ লৈছোঁ। আৰু এতিয়া আদা, নহৰু, জলকীয়াখিনি খুন্দনা এটাত খুন্দি ল'ম আৰু মাছখিনিও ভালদৰে ভাজি ল'ম। ভোল আৰু মাছৰ আঞ্জা সকলোৱে বনাব জানে বাৰু, দিব লগা ৰেচিপি নহয়, তথাপি মই দিবলৈ মন গ'ল আৰু যিহেতু আঞ্জাখন বহুত সোৱাদ হৈছিলে, যিহেতু জহা ভোল আৰু জহা ভোলৰ গোন্ধটো ইমানেই ভাল লাগে বনালে, যেতিয়া বনোৱা যায় তেতিয়া ইমান ধুনীয়া গোন্ধ এটা আহে, খুবেই ভাল লাগে আঞ্জাখন খাই। আৰু মাছৰ সৈতেতো আৰু ইয়াৰ কম্বিনেশ্যন ক'বই নালাগে। এয়া মাছখিনি ভজা হৈয়ে গ'ল আৰু এতিয়া এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, লগতে জলকীয়া এটা, আৰু মাছখিনিৰ লগত অলপমান কণীও আছিলে মাছৰ, আৰু মাছৰ কণীখিনি মই এনেকৈ পিঁয়াজ আৰু জলকীয়াৰ সৈতে ভাজি ল'ম। বেছি নহয়, অলপমানেই আছিলে, বেছিকৈ হ'লে মই বেলেগকৈ বনালোঁ হয়, কিন্তু অলপমান যিহেতু এনেকৈ পিঁয়াজ আৰু জলকীয়াৰ সৈতে ভাজি ল'ম। আৰু এনেকৈ মাছৰ কণী ভাজি খাই খুবেই ভাল লাগে। মাছতকৈ মাছৰ কণী ভাজি খাই মই খুবেই ভাল পাওঁ, আৰু কমলকাট মাছৰ কণী বেছিকৈ ওলায় বাবে কমলকাট মাছ বেছি ভাল পাওঁ। এইটো বাৰু কমলকাট নহয়, ৰৌ মাছ আছিলে, সেইবাবে কণী কম ওলালে। আৰু এয়া কণীখিনি ভাজি উঠাৰ পাছত এইটো কেৰাহীতে যিখিনি তেল থৈ দিছিলোঁ উলিয়াই সেইখিনি তেল দি দিছোঁ, আৰু কেইটামান জিৰাও দি দিলোঁ, আৰু লগতে এটা পিঁয়াজ দি দিলোঁ। আৰু এতিয়া কাটি ৰখা ভোলখিনি দি দিম। চিম্পুল ৰেচিপি একো নাই বাৰু, যেনেকৈ সাধাৰণকৈ বনাই তেনেকৈয়ে বনাইছোঁ মই, আজি একো বেলেগ ধৰণে বনোৱা নাই। সচৰাচৰ আমি যেনেকৈ ভোল আৰু মাছৰ আঞ্জা খাওঁ তেনেকৈয়ে আৰু, তথাপি ৰেচিপিটো দি দিছোঁ। আৰু এয়া হালধি অলপমান দি দিলোঁ। এইখিনি মই এনেদৰে ঢাকন লগাই লগাই দুবাৰমান লৰাই দিম আৰু এনেকৈ সিজিবলৈ দিম, আৰু এবাৰ ঢাকন গুচাই ইয়াতে এতিয়া বিলাহীখিনি দি দিম। বিলাহী এটা ৰাখিছিলোঁ, এই বিলাহীটো এতিয়াহে দি দিম, আৰু এই বিলাহীটো দিয়াৰ পাছত অলপমান লৰাই লৈছোঁ, আৰু ইয়াতে এতিয়া মছলা অলপমান দি দিম। এয়া দি দিলোঁ মই গৰম মছলা অলপমান, আৰু ৰেড চিলি আৰু জিৰা গুড়ি, আৰু এয়া আদা, নহৰু, জলকীয়াখিনিও দি দিলোঁ। আৰু এতিয়া নিমখ দিম সোৱাদ অনুযায়ী। নিমখখিনি দিয়াৰ পাছত অলপমান লৰাই ঢাকন লগাই একেবাৰে সিজিবলৈ দিম, তাৰপাছতহে ইয়াতে পানী দি দিম। সেয়া এবাৰ ঢাকন লগাই দিয়াৰ পাছতে ধুনীয়াকৈ সিজি গৈছে, ভোল আৰু আলুখিনিও সিজিছে আৰু পানীখিনিও শুকাই গৈছে। আৰু ইয়াতে এতিয়া আঞ্জাৰ বাবে পানীখিনি দি দিম। এয়া মই গৰম পানী দি দিছোঁ, আৰু এটা উতল অহালৈ এয়া ঢাকন লগাই দিলোঁ। এয়া ধুনীয়াকৈ উতল আহি গৈছে, আৰু এতিয়া এইখিনি সময়তে মাছকেইপিচ দি দিম। মাছখিনি দিয়াৰ পাছতে ঢাকন লগাই আকৌ এবাৰ উতল আহিব দিলোঁ, আৰু এইফালে মই মান ধনিয়াৰ পাত নিব আহিছোঁ। ইমান ধুনীয়াকৈ ইয়াতে মান ধনিয়া হৈ আছিলে, আৰু ইয়াৰ পৰা মই মান ধনিয়াবিলাক নি থাকোঁ, আৰু বহুত আছে বাৰু ইয়াতে। এয়া ছিঙি লৈ আহিলোঁ, আৰু আঞ্জাখনত মান ধনিয়া দিলে ইমান ধুনীয়া গোন্ধাই, খাই ভাল লাগে। মোৰ মান ধনিয়া মই বহুত ভাল পাওঁ, ধনিয়াতকৈও মান ধনিয়া বেছি ভাল পাওঁ, সেইবাবে মোৰ যিকোনো আঞ্জাত মান ধনিয়াই দি দিওঁ। আৰু এয়া আঞ্জাখিনি প্ৰায় হৈয়ে গৈছে, আৰু ইয়াতে এতিয়া মই দি দিম মান ধনিয়াখিনি। মান ধনিয়াখিনি দি দিলোঁ, আৰু অলপমান সময় এইখিনি উতল আহিব দিম। প্ৰায় 2 মিনিটমান সময়ৰ পাছতে মোৰ আঞ্জাখন হৈয়ে যাব। আৰু এয়া চাওক ইমান ধুনীয়াকৈ উতল আহি আছে। জহা ভোল আৰু মান ধনিয়াৰ ইমান ধুনীয়া গোন্ধ এটা আহি আছিলে, গোন্ধটোতে খাওঁ খাওঁ লগাৰ নিচিনা লাগিছে। আৰু এয়া মোৰ ভোল আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকেও বাৰু ভোল আৰু মাছৰ আঞ্জাখন এনেকৈ বনাইনে ক'বচোন। আৰু মোৰ আজি দুপৰীয়া সাজ এনেকৈয়ে ভোল আৰু মাছৰ আঞ্জাৰ সৈতে খালোঁ, খুবেই টেষ্টি লাগিলে। আৰু বনাইছিলোঁ মই এয়া দুপৰীয়া সাজৰ বাবে ভাত, ভোলৰ আঞ্জা মাছৰ সৈতে, আৰু লগতে আছিলে এয়া ভেন্দি আৰু আলু ভাজি, আৰু এয়া মাছৰ কণী ভাজি, আৰু এয়া মাছ ভাজি, আৰু আছিলে এপিচ নেমু, আৰু এয়া তিয়ঁহৰ চালাড, আৰু লগতে আছিলে এটা ভোট জলকীয়া। আৰু এয়া হৈছে মোৰ আজি দুপৰীয়াৰ কাহিখন। ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ।